ৰাজ্যত ২ মে তাৰিখে প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাক লৈ এতিয়া শাসক বিৰোধী উভয় পক্ষ তেওঁলোকৰ প্ৰচাৰ তুংগত কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু ২ মেলৈ মাজত মাথো কেইটামান ঘণ্টা আৰু তাৰপিছতে এতিয়া এনেধৰণে যি ৰাইজক আচলতে উদ্দেশ্যি যি তেওঁলোকৰ নিজৰ নিজৰ প্ৰচাৰসমূহ অব্যাহত ৰাখিছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজি মাছখোৱা জিলা পৰিষদত। আৰু ধেমাজি মাছখোৱা জিলা পৰিষদত লুকুমণি বুঢ়াগোহাঁয়ে তেওঁ প্ৰচাৰ ইতিমধ্যে তীব্ৰতৰ কৰি থকা দেখিবলৈ পোৱা গৈছে। ৰাইজক একত্ৰিত কৰি তেওঁ আগন্তুক যি ২ মে তাৰিখে পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত যাতে তেওঁক সকলোৱে ভোট দিয়ে তাৰ বাবে আহ্বান জনাইছে। আৰু তেওঁ ৰাইজৰ দলৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি পোনপটীয়াকৈ দৃশ্যটো দেখাইছোঁ। এয়া ৬ নং মাছখোৱা জিলা পৰিষদ আৰু তেওঁ ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে এয়া লুকুমণি বুঢ়াগোহাঁয়ে। তেওঁ ৰাইজৰ ওচৰত আহি এনেধৰণে ভোট ভিক্ষা খোজা দেখিবলৈ পোৱা গৈছে। যিহেতু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন ২ মে তাৰিখে প্ৰথম পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি পোনপটীয়াকৈ লুকুমণি বুঢ়াগোহাঁইৰ ওচৰলৈ যাম, কিন্তু পৰিৱেশটো দেখাই লৈছে সতীৰ্থই কিছু সময়। মোৰ সতীৰ্থই দেখাইছে বুঢ়া মেথা আইতা জীয়ৰী বোৱাৰী সকলো আহি আচলতে তেওঁক সাক্ষাৎ কৰিছে। যিহেতু ২ তাৰিখে ভোট গ্ৰহণ আৰু এই ২ তাৰিখে যাতে তেওঁক সকলোৱে ভোট দিয়ে তাৰ বাবে তেওঁ আহ্বান জনাইছে। আৰু তেওঁৰ কথা আখৰে আখৰে আচলতে সকলোৱে শুনি থকা দেখিবলৈ পোৱা গৈছে। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াতে ৰাইজক লগ পাইছোঁ, ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণে আচলতে নিৰ্বাচনকটো লৈ তেওঁলোকে ভাবে। আপোনাৰ নামটো যদি জানো? আদিত্য বৰুৱা। মই ঘৰ কোন জেগাত? ৰজাবাৰী হয়, ৫ নং ৱাৰ্ড। আপুনি কিমান কোন জিলা পৰিষদ পৰিছে এইটো? ৬ নং জিলা পৰিষদ মাছখোৱা। আপোনালোকৰ ইয়াত প্ৰাৰ্থী কোন কোন উঠিছে? আমাৰ ইয়াত প্ৰাৰ্থী ৰাইজৰ দলৰ লুকুমণি বুঢ়াগোহাঁই উঠিছে, কংগ্ৰেছৰ উৎপল কোচ উঠিছে, তাৰপিছত পদুম ফুলৰ জীৱন গগৈ নে কি বুলি কোৱা এজন উঠিছে। কেনেকুৱা দেখিছে আপোনালোকৰ এই অঞ্চলটোত? আমাৰ অঞ্চলত লুকুমণি বুঢ়াগোহাঁই জিকিব। বহুত ভাল শক্তিশালী। আৰু বিশেষকৈ অখিল গগৈ ছাৰ আমাৰ ৰাইজে বহুত ভাল পায়। ১২৬জন বিধায়কৰ ভিতৰত শক্তিশালী বিধায়ক। তেওঁৰ নেতৃত্বতে ৰাইজৰ দল চলিছে আৰু আমিও তেওঁলোকৰ নেতৃত্বতে আছোঁ আজি পৰ্যন্ত। আৰু আমি ৰাইজক তেওঁ সম্বোধন কৰি আছে। তাৰ মাজতে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম প্ৰাৰ্থীগৰাকীৰ পৰা, যিহেতু তেওঁ ৰাইজক সম্বোধিত কৰি আছে। তাৰ মাজতে আমি অকণমান সময় লৈছোঁ। আপুনি ৰাইজক সম্বোধিত কৰি আছে, আপোনাৰ পৰিচয়টো আৰু আপুনি? মোৰ নাম লুকুমণি বুঢ়াগোহাঁই। মই ৰাইজৰ দলৰ মাছখোৱা ৬ নং জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। অসমখনৰ লগতে আমাৰ মাছখোৱা ধেমাজি সকলোকে যেন এটা নতুন গতি আমি দিব পাৰোঁ তাৰ প্ৰয়াস চলাইছোঁ। আহিবলগীয়া দিনত আমি এখন নতুন অসমৰ পৰিকল্পনা কৰিছোঁ। ২৬ত আমি বিজেপি বিৰোধী এখন চৰকাৰ পৰিকল্পনা কৰিছোঁ, যাত অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এই তিনিজন আমাৰ যি যুগান্তকাৰী ব্যক্তি, নতুন প্ৰজন্মৰ প্ৰদীপ, তেওঁলোকক আমি আগবঢ়াই নিবলৈ বিচাৰিছোঁ। তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ এটা আস্থা আছে। এই আস্থাখিনি আমি লগত লৈ ময়ো এজন নতুন প্ৰজন্মৰ এজন উদীয়মান যুৱক বুলি নিজকে ধৰি লৈছোঁ। মোৰ থৈদিও মই যেন আমাৰ সমাজখনক তেওঁলোকৰ আশীৰ্বাদৰ লগত নেতৃত্ব দি আমাৰ যি আধৰুৱা কাম আছে এই আধৰুৱা কামখিনি বাস্তৱত পৰিণত কৰিবলৈ আমি প্ৰয়াস চলাইছোঁ। প্ৰতীক চিহ্ন আমি এতিয়া ৰন্ধন গেছ লৈছোঁ এবাৰ। হয় হয়। এই মাছখোৱা জিলা পৰিষদটোত দেখিবলৈ পোৱা গৈছে যে বিৰোধী দলৰ আৰু শাসক পক্ষৰ দুয়োটা দলৰ প্ৰাৰ্থী আছে। কাৰ সৈতে আপোনাৰ কণ্টেষ্ট হ'ব বুলি? এতিয়া মই যিটো ক্ষেত্ৰ অধ্যয়ন কৰি অনুমান কৰিছোঁ, যিহেতু ২০০৯ চনৰ মই ৰাজনৈতিক যথেষ্ট দলৰ লগত নিজে নেতৃত্ব বহন কৰি মাছখোৱাখনক বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দি আছোঁ। আৰু জনসাধাৰণৰ কাষলৈ যাওঁতে এটা অনুভৱ কৰিছোঁ, নিৰ্বাচনটো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজতে এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মোৰ মনে আশা কৰিছোঁ। বিজেপি মানে আমি যিটো দিছোঁ, বিজেপিয়ে যিখন সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰি বা পঞ্চায়ত ডিলিমিশ্যন কৰি আমাৰ যিবোৰ মাজত ঐক্যতাৰ ভিতৰত অনৈক্য সৃষ্টি কৰিলে, ডাৱৰ গোটে এচৰ পৰা আনি পেলাই আমাক কোনোবা পঞ্চায়তত কাবলৈ সংলগ্ন কৰিলে, লগতে যিবোৰ তেওঁ জনমুখী যিবোৰ আঁচনি, এই আঁচনিবোৰ ৰাইজৰ মাজলৈ আনিম বুলি যি প্ৰয়াস কৰিছিলে সম্পূৰ্ণ বিফল। মহিলাসকলৰ উদ্যমিতা আঁচনিৰ পৰা আদি কৰি লাখপতি বাইদেউ, অৰুণোদয় সকলোকে ভুৱা প্ৰচাৰ চলাই তেওঁলোকৰ মাজত যি পতি পত্নীৰ মাজত সংঘাতৰ সৃষ্টি কৰিলে, এই ক্ষেত্ৰতো তেওঁলোকে বিফল হ'ব। লগতে যোৱা পঞ্চায়ত পৰিকল্পনাত যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিগৰাকী প্ৰাৰ্থী আমাৰ বৰ্ণালী বৰগোহাঁই বাইদেউ উঠিছিলে, তেওঁ আমি জনসাধাৰণে যি তেখেতৰ সবল নেতৃত্ব আশা কৰিছিলে তাৰ পৰা তেওঁলোকে সবল নেতৃত্বখিনি দিব নোৱাৰিলে। লগতে মোৰ নিজৰ বঙহৰ হয় আমাৰ ককাইদেউ জীৱন গগৈ ডাঙৰীয়া, তেখেতৰ যিটো ৰাজনৈতিক চিন্তা চৰ্চা বা তেখেতে যিটো তেওঁ ব্যক্তিগত লক্ষ্য, এই লক্ষ্য আৰু
জনসাধাৰণে যিটো বিচাৰিছে তেওঁ পাছত যিসকল ব্যক্তিয়ে তেওঁ আগুৱাই নিছে তেওঁ নিজৰ লক্ষ্য আৰু পাছত থকা ব্যক্তিসকলৰ পৰা হয়তো তেওঁ সুফল নাপাব বুলি মোৰ অনুমান হৈছে। আপুনি বিশেষকৈ মোৰ নিজৰ আত্মবিশ্বাস আছে। নিজৰ আত্মবিশ্বাস যদি নাথাকে বিজয় কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। গতিকে মই নামদেৱ গুৰু ভগত চাৰি সিদ্ধক লগত লৈ মই নিৰ্বাচনত আগবাঢ়িছোঁ। গতিকে মোৰ আশা কৰোঁ এই মাছখোৱাৰ যি ভৌগোলিক চাৰিসীমাৰ যিসকল জ্যেষ্ঠ নাগৰিকৰ লগতে সমাজকৰ্মী লগতে নতুন প্ৰজন্ম ক্ৰীড়া ক্ষেত্ৰত জড়িত সকলো ব্যক্তিকে মই মোৰ আপোনালোকৰ থ্ৰুৱেদি আহ্বান জনাইছোঁ নে এজন মাছখোৱাখনক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুদক্ষ সেনানী হিচাপে মোক আগবঢ়াই দিয়ক। মই আপোনালোকৰ আশা আকাংক্ষাবোৰ যিহেতু যোৱা পঞ্চায়ত নিৰ্বাচনত নিজে প্ৰতিনিধি আছিলোঁ, মোৰ পূৰ্ব অভিজ্ঞতা আৰু বৰ্তমানৰ মোৰ যিটো ভৌগোলিক চাৰিসীমা জ্ঞান আৰু মোৰ দাৰ্শনিক চিন্তা চৰ্চাই দি মই তেওঁলোকক আগুৱাই নিব পাৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল লুকুমণি বুঢ়াগোহাঁই। আমি আৰু এনেধৰণে এতিয়া গাঁৱে ভূঞে দেখিবলৈ পোৱা গৈছে নিজৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান। আৰু আমি এই মুহূৰ্তত দেখালোঁ এয়া হৈছে মাছখোৱা জিলা পৰিষদৰ প্ৰাৰ্থী লুকুমণি বুঢ়াগোহাঁয়ে তেওঁ প্ৰচাৰ অব্যাহত ৰাখিছে। আৰু কেইটামান ঘণ্টাৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়। আৰু ৰাজ্যৰ এতিয়া গাঁৱে ভূঞে এনেদৰে শেষ যি তেওঁলোকৰ প্ৰচাৰ এই প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত প্ৰচাৰত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।